গৰাখহনীয়াৰ ভয়ংকৰ তাণ্ডৱ। ভাৰত বাংলাদেশ সীমান্তৱৰ্তী এলেকা কুকুৰাডাঙাত ব্যাপক গৰাখহনীয়া। ৰাতিপুৱাৰ পৰাই অব্যাহত আছে গৰাখহনীয়াৰ ভয়ংকৰ তাণ্ডৱ। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ অন্তৰ্গত কুকুৰাডাঙাত ভয়াৱহ গৰাখহনীয়াই তাণ্ডৱ চলাইছে। এনেকৈ গৰাখহনীয়া চলি থাকিলে ভাৰত বাংলাদেশ সীমান্ত পথ অচিৰেই বিধ্বস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে। সেয়েহে এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে দাবী জনায়। উল্লেখ্য যে এই অঞ্চলটো দক্ষিণ শালমৰা মানকাছৰ জিলাৰ পৰা 2 কিলোমিটাৰ নিলগত। সেয়েহে এই অঞ্চলটো প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে জিলাৰ সদৰ হাতশিঙিমাৰি বিধ্বস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে। এই অঞ্চলসমূহ প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে পাৰ্কো পাইনৰ যোগেদি চৰকাৰী আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিসমূহৰ যোগেদি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ সম্ভাৱনা খুব ক্ষীণ বুলি ৰাইজে জানিবলৈ দিয়ে। সেয়েহে এই অঞ্চলটো প্ৰতিৰোধ কৰিবলৈ হ'লে বলদাৰৰ যোগেদি প্ৰতিৰোধ কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনায়। সিহঁতে ৰাস্তাত নদীত বাঁহ দি আছে, তেতিয়াৰ পৰা আমালোকে বাধা দি আছিলোঁ যে ইয়াত বাঁহ দিলে নহ'ব, ইয়াত বলদাৰ দি কিবা স্পাৰ দিব লাগিব। আমাৰ সুকচৰ হাজিৰাটোৰ পৰা ভাঙি যিমান দূৰ আহিছে এই সকলোখিনিক আমাক প্ৰডাক্ট দিব লাগে। চলি আছে, পুৰা ধৰণে চলি আছে যে এতিয়া ঘৰ এটা গ'ল, চৰকাৰৰ ঘৰ এটা গ'ল। এতিয়া জিলা প্ৰশাসনৰ লগতে চৰকাৰক কি আহ্বান জনাইছোঁ সিহঁতে যিমান সোনকালে পাৰে বলদাৰ দি হ'লে আমাক স্পাৰ এখন দি আমাৰ নদীখন বন্ধ কৰি দিব লাগে। নহ'লে আমাৰ দুখীয়া মানুহ আমালোকে ক'ত যাম? এবাৰ এই সিমান দূৰৰ পৰা 4-5 বাৰ নহয় 8-9 বাৰ কৰি ঘৰ বাৰী ভাঙি আমালোকে ইয়াত আহি অলপ স্থান লৈছোঁ। ইয়াতেও যদি আমালোকৰ এতিয়া ভাঙি যায় আমালোকে এতিয়া ক'ত যাম?